এই নহয় এইটো খাই নহয় লাষ্টত নমস্কাৰ শুভাকাংক্ষী ৰাইজক মই বিনন ফুকনে নমস্কাৰ জনাইছোঁ আৰু এটা বিশেষ দৃশ্য আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ। মোৰ পিছফালে আছে এনেধৰণে তাঁৰত খালী বটল বান্ধি থোৱা এখন বাৰী নহয় বহুকেইখন বাৰীত এনেধৰণে খালী বটল বান্ধি থোৱা হৈছে আৰু এই বটলসমূহ এই কাৰণেই বান্ধি থোৱা হৈছে এই বৃহৎ অঞ্চলটোৰ ৰাইজে বিশেষকৈ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বিভিন্ন গাঁও অঞ্চলত বনৰীয়া হাতীয়ে খাদ্য বিচাৰি বিচৰণ কৰি ফুৰে আৰু সেই খাদ্য বিচাৰি বিচৰণ কৰি ফুৰোতে বহু লোকৰ ঘৰ দুৱাৰ বা বাৰী ঘৰ বনৰীয়া হাতীয়ে বিভিন্ন সময়ত তহিলং কৰি থৈ যায় আৰু তেনে সময়ত ৰাইজে সাধাৰণভাৱে এটা উপায় বিচাৰি পাইছে বনৰীয়া হাতীৰ পৰা কিছু পৰিমাণে সকাহ পাবৰ কাৰণে গাঁৱৰ ঘৰসমূহত বিশেষকৈ চুমনি অঞ্চলৰ কথাই কওক ৰংবং অঞ্চলৰ কথাই কওক বা ঢলাগাঁও অঞ্চলৰ কথাই কওক বহু লোকৰ বাৰীৰ পিছফালে বা ঘৰৰ দুৱাৰ মুখত এনেধৰণে বটল বান্ধি ওলমাই থোৱা হৈছে আৰু খুব এটা বেলেগ ধৰণৰ দৃশ্য প্ৰতিফলিত হয় আৰু ইয়াৰ কাৰণটো ৰাইজে বিচাৰি পাইছে যে বনৰীয়া হাতীৰ পৰা সকাহ পাবৰ কাৰণে ৰাইজে খালী বটল তাঁৰতেই হওক বা ৰছীতেই হওক এনেধৰণে বান্ধি বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটা উপায় বিচাৰি পাইছে। এটা এই যে আমি যে সাধাৰণ মানুহে একো উপায় নাই কাৰণ আমি এই বটলটো এনেকৈ